নমস্কাৰ আজি আমি এপিএসসি সিসিই প্ৰিলিমছ ঠিক আছে তাৰে প্ৰিভিয়াস ইয়াৰ যিবোৰ পেপাৰ আছিল তাৰ ওপৰত আমি ডিসকাস কৰিম তাৰ পৰা কোৱেশ্যনবোৰ কৰিবলৈ ট্ৰাই কৰিম আৰু আপোনালোক যি সকলে 2025 ত এপিএসসি প্ৰিলিমছ দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব কাৰণ মই তাৰ আগত এটা কথা আপোনালোকক কওঁ যে আসাম পাৰ্টৰ পৰা ঠিক আছে যেটো আসাম স্পেশাল তাৰ সেই পাৰ্টৰ পৰা প্ৰায় 30 to 35 কোৱেশ্যন আহিব এটা হিউজ মাৰ্ক হয় আৰু সেই পোৰচনটো যদি আপোনালোকৰ ষ্ট্ৰং হৈ থাকে তেনেহলে প্ৰিলিমছ ক্লিয়াৰ কৰাত বহুত ইজি হৈ যায় আৰু সেই কাৰণে মই কওঁ যেটো আমাৰ সিৰিজ চলি আছিল আসাম স্পেশাল অলৰেডি 15টা ক্লাস হৈ গল হেতু যদি আপোনালোকে ফলো কৰে তেনেহলে অসম পাৰ্টৰ পৰা ম্যাক্সিমাম বস্তু আমি তাত কভাৰ কৰি থাকিম ঠিক আছে আৰু গটিকে আজি যদি আপোনালোকে পিৱাইকিউ খিনি চাই আৰু আমি যিখিনি পঢ়াইছো কেনেকৈ আপোনালোকৰ বস্তুখিনি তাৰ ভিতৰতে সোমাই আছে কোৱেশ্যন খিনি কৰিলে গম পাব ঠিক আছে ওকে আমি প্ৰথম এতিয়া কোৱেশ্যনটো কৰিব লৈছো এটো আপোনাৰ 2023 বা যোৱা বছৰৰ কোৱেশ্যন হয় ইয়াত দিয়া আছে যে হু এমং দা ফলোইং আৰ অৰ্জুনা এৱাৰ্ড উইনাৰ ফ্ৰম আসাম ভোগেশ্বৰ বৰুৱা মনালিসা বৰুৱা মেহতা অমলান বৰগোহাঁই জয়ন্ত তালুকদাৰ এওঁলোকৰ ভিতৰত কোনে কোনে অৰ্জুন এৱাৰ্ড লাভ কৰিছে চাও আমি ক্লাস নম্বৰ 5 ত অসমৰ ক্ৰিয়া জগতৰ ওপৰত পঢ়িছিলো তাতে আমি চাইছিলো যে ভোগেশ্বৰ বৰুৱাৰ বিষয়ে কি আছিল হি ওয়াজ দা ফাৰ্স্ট আসামিজ টু ৰিসিভ অৰ্জুন এৱাৰ্ড আৰু তেনেকৈ কোনে কোনে অৰ্জুন এৱাৰ্ড লাভ কৰিছিল কি খেলত স্পেশাল হয় এই বস্তুখিনি আমি চাইছিলো মনালিসা বৰুৱা মেহতা শিৱ থাপা অৰ্জুন জয়ন্ত তালুকদাৰ হয়নে হিমা দাস ৰিয়ান পৰাগ লাভলিনা বৰগোহাঁই এই সকলোবোৰ খেলুৱৈৰ বিষয়ে আমি চাইছো কাৰণ এপিএসসি যদি চাই প্ৰিলিমছত ইয়াৰ পৰা স্পৰ্টছৰ পৰা দুটা কোৱেশ্যন আহিব আৰু কোন কি খেলৰ লগত জড়িত তেনেকুৱা কোৱেশ্যন আহিব এতিয়া এই কোৱেশ্যনটোৰ পৰা যদি আমি চাও কত গল ইয়াত যদি চাও ভোগেশ্বৰ বৰুৱাই পাইছে তেওঁ প্ৰথম আছিল মনালিসা বৰুৱা মেহতাই পাইছে জয়ন্ত তালুকদাৰ পাইছে আৰু অমলান বৰগোহাঁই বিষয়ে আমি পঢ়িছিলো আপোনালোকে সেই কাৰণে 5 নম্বৰ ক্লাছটো যাব গৈ ফেলে তাত ডিটেইলছত চাব এই সিৰিজটো ঠিক আছে সিৰিজটো আপোনালোকে ফলো কৰিব বহুত লাভ হ'ব এতিয়া ইয়াৰ পৰা যদি চাই এনসাৰটো কি হ'ব আপোনাৰ 1 2 and 4 তেওঁলোকে কি পাইছে অসমৰ পৰা অৰ্জুন এৱাৰ্ড লাভ কৰিছে অমলান বৰগোহাঁইয়ে পোৱা নাই আৰু লগতে আপোনালোকে চাব গৈ যে অৰ্জুন এৱাৰ্ড কাক দিয়া হয় দ্ৰোণাচাৰ্য এৱাৰ্ড কাক দিয়া হয় সেই বস্তুখিনি পঢ়া হৈ আছে ঠিক আছে এই বস্তুখিনি এবাৰ ফলো কৰিব কাৰণ তেনেকুৱা কোৱেশ্যন আহিব পাৰে অলপমান ডেপথত চাব লাগিব নাও নেক্সট কোৱেশ্যন ঠিক আছে নেক্সট কোৱেশ্যন আমি কৰিবলৈ গৈ আছো ইয়াত কি দিছে প্ৰথম কোনটো কৰিব ঠিক আছে 5 নম্বৰ কোৱেশ্যনটো কৰো এটো আপোনাৰ 2023 বা যোৱা বছৰৰ কোৱেশ্যন হয় ওকে ইয়াতে দিয়া আছে আপোনাৰ ইনষ্টিটিউট বা কলেজ আৰু ইফালে আপোনাৰ কিমান চনত স্থাপিত হৈছিল এষ্টাব্লিশমেন্ট ইয়াৰ আমি জানো যে কটন কলেজ কিমান চনত হৈছিল 1901 চনত আমি কিমান বাৰ পঢ়িছো এতিয়া চাও মই এটা কথা ক'বলৈ গৈ আছো যদি আপোনালোকে ধৰক এটা বস্তু বা দুটা বস্তু জানে ইয়াৰ পৰা বাকি নাজানে এৰি থৈ নাহিব এটা জানিলে অপচনত যাব ঠিক আছে আপুনি কটন কলেজ 1901 চনত স্থাপিত হৈছিল এটো জানে বাকি এই তিনটা নাজানে তথাপি অপচনত যাওক অপচন গলে কি হ'ব এৰ লগত 1 এটো আপোনাৰ কনফাৰ্ম আপুনি জানে ন এৰ লগত 1 যদি চাই এ আৰু ডি দুটাতে আছে গতিকে এই দুটা লগে লগে কি কৰক এলিমিনেট কৰি দিয়ক তেতিয়া আপোনাৰ কি হল অপচনটো সহজ হৈ গল ঠিক আছে তেতিয়া আপোনাৰ এফিচিয়েন্সিটো বাঢ়ি যাব তেতিয়া আপুনি ইয়াৰ পৰা আৰু সৰু খুৰাকে কিবা এটা যদি গেছ কৰি গমু পায় তেতিয়া আপোনাৰ এনসাৰটো ওলাই যাব তেনেকৈ যদি চাই গুৱাহাটী ইউনিভাৰ্সিটিৰ বিষয়ে আমি পঢ়িছিলো কিমান চনত 1948 চনত স্থাপিত হৈছিল ঠিক আছে পঢ়িছিলো নে পঢ়িছো সো আপোনালোকে সিৰিজটো এবাৰ ফলো কৰিব গতিকে বি ৰ লগত 3 b3 চাওক a1 b3 a1 b3 a1 b3 বাস ইয়াতে আছে হৈ গল এই দুটা নাজানিলো আপোনাৰ এনসাৰটো ওলাই আছে তথাপিও যেহেতু আমি এতিয়া প্ৰেক্টিস কৰি আছো সেই কাৰণে আপোনালোকে কি কৰক বস্তুখিনি ভালদৰে লিখি থৈ দিয়ক আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি 1969 আৰু তেজপুৰ ইউনিভাৰ্সিটি 1994 হল এই কোৱেশ্যনটো সলভ হৈ গল এনেকুৱা কোৱেশ্যন আহিব ইজি কোৱেশ্যন আহিব খালি অলপমান এনেকা ডাঙৰ কৰি দিব আৰু আমি ভয় খাই যাও যিখিনি নৰমাল পঢ়ি আছো ভালদৰে ৰিভাইজ কৰি থাকিব লাগে নাও এই কোৱেশ্যনটো চাওক ইয়াত দিয়া আছে আপোনাৰ গ্ৰন্থৰ নাম আৰু ইফালে আছে আপোনাৰ কিহৰ আপোনাৰ অথৰ ঠিক আছে ইয়াতে কাৰণ এওঁলোক যোৱা বছৰ যদি চাই অৰূপ কুমাৰ দত্ত অৰজ্যোতি শইকীয়া তেওঁলোক কাৰেন্ট মানে নিউজত আছিল সো কিছুমান কোৱেশ্যন আপোনাৰ ষ্টেটিক পোৰচনৰ লগত কাৰেন্ট যেটো নিউজ আহি থাকে তেওঁলোকৰ বস্তুবোৰ মিলাই দিয়া কাৰণ এওঁলোকৰ ভাৰে বেলেগ বেলেগটো দিব পাৰিলে কিয় দিয়া নাই এই কাৰণে এই বস্তুবোৰ মিলাই চাব লাগিব বাদ দিয়ক হেবোৰ পিছৰ কথা এতিয়া আমি যদি চাও অসমীয়া মানুহৰ ইতিহাস এখন কোনে লিখিছিলে ডক্টৰ নগেন শইকীয়া হয়নে নাই ক্লাস নম্বৰ 2 বা 3 পঢ়িছিলো এতিয়া যদি চাও d3 অপচনত আহক d3 yes এই দুটাই আছে c আৰু d হলে c আৰু d ৰ ভিতৰতে হ'ব এই দুটা নহয় গতিকে এই দুটা ডাইৰেক্ট এলিমিনেট কৰি দিয়ক তেতিয়া আপোনাৰ অপচনটো কি হ'ব ইজি হৈ যাব মই আজি পিৱাইকিউ কৰিছো লগতে কেনেকৈ এপ্ৰোচ কৰিব লাগে সেই বস্তুটো আমি গৈ আছো তাৰ পিছত যদি মনত পেলাই এক কম্প্ৰিহেনসিভ হিষ্টৰী অফ আসাম কোন আছিল স্বৰ্ণলতা বৰুৱা হয়নে নাই এটো পঢ়িছিলো চাওক d3a4 বাস বাকি দুটা নাজানিলেও চলি যায় কিন্তু এটা যেহেতু প্ৰেক্টিস কৰি আছে এনসাৰটো পাই গল নোট কৰি ৰাখক ঠিক আছে ওকে নাও
নেক্সট কুৱেশ্যন হা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে প্ৰথমে আমি কোনখিনি কৰোঁ য়েছ এইটো কুৱেশ্যন কৰি লওঁ ইয়াত কি দিছে আমাৰ গ্ৰেট মহান ব্যক্তি কেইজনমানৰ নাম দিছে আৰু তেওঁলোকক আমি পপুলাৰলি কি হিচাপে জানো ঠিক আছে তাৰ কাৰণে মই আপোনালোকক ইয়াতে এখন লিষ্ট দিছিলোঁ ঠিক আছে পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি জানো তাৰপিছত আপোনাৰ আনন্দৰাম ঢেকিয়াল ফুকনক আমি নেটিভ বুলি জানো ৰঘুনাথ চৌধুৰী বিহগী কবি তেনেকৈ ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট ৰেৱতী মোহন দত্ত চৌধুৰী শিলভদ্ৰ হয়নে তৰুণৰাম ফুকন দেশভক্ত নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ বিষ্ণুপ্ৰসাদ সাৰাভা কলাগুৰু তেনেকৈ বিষ্ণুৰাম মেধি লৌহ মানৱ আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ নলিনীবালা দেৱী অতীন্দ্ৰবাদী কবি হয়নে এই লিষ্টখনো দিছিলোঁ লগতে এটা কথা মন কৰিব আমি যেতিয়া আছাম লিটাৰেচাৰ পঢ়ি আছিলোঁ তাত প্ৰত্যেকজন কবিৰ বিষয়ে বৈষ্ণৱ বেৰা প্ৰি বৈষ্ণৱ বেৰা পষ্ট বৈষ্ণৱ বেৰা তাতো আমি প্ৰত্যেকজন কবিৰ বিষয়ে আমি এক্সট্ৰা পঢ়িছিলোঁ মাধৱ কন্দলী কি বুলি কোৱা হয় কোনজন ৰজাৰ কোৰ্টত আছিলে এই চিৰিজটো আপোনালোকে ফ'ল' কৰিব বহুত বেছি ইম্পৰ্টেণ্ট শংকৰদেৱ মাধৱদেৱ হয়নে তেনেকৈ ভট্টদেৱৰ বিষয়ে পঢ়িছিলোঁ কিমান ব্যক্তিৰ বিষয়ে পঢ়িছোঁ আপোনালোকে চাব আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে পঢ়িছিলোঁ কোনে কি লিখিছিলে হয়নে নিধিৰাম ফাৰৱেলৰ বিষয়ে পঢ়িছিলোঁ আৰু লগতে হেমচন্দ্ৰ বৰুৱা তেওঁলোকৰ বিষয়ে পঢ়িছিলোঁ গতিকে এবাৰ আপোনালোকে এই চিৰিজটো ফ'ল' কৰিলে নিশ্চয় গম পাব যে ইয়াতে আপোনালোকে ভাল বস্তু পাব আৰু PDF ল'ব বিচাৰিলে আমাক কণ্টেক্ট কৰিব পাৰে ঠিক আছে গতিকে ইয়াত যদি চাই ক'ত গ'ল কুৱেশ্যনটো য়েছ আমি কি পাইছিলোঁ পাৰ্বতী প্ৰসাদ বৰুৱা কি আছিলে গীতি কবি B1 চাওক ক'ত আছে B1 ক'ৰবাত আছে এই দুটাই আছে চ' এইটো কেনচেল কৰি দিয়ক গম পালে সেইটো হিচাপত সেইটো এপ্ৰ'চত কৰিব তাৰপিছত আমি কি পাইছিলোঁ বিষ্ণুৰাম মেধি লৌহ মানৱ হেমচন্দ্ৰ বৰুৱা বা হেম বৰুৱা কি আছিলে ত্যাগবীৰ আৰু আনন্দীৰাম দাস বন কোঁৱৰ অ'কে B1 C2 য়েছ B1 C2 এটাই আছে হৈ গ'ল A3 অ'কে D4 বাছ জানিলোঁ নাজানিলেও ওলাই গ'ল হয় গম পাইছে অ'কে নাও এইটো দিছে যে ইম্পৰ্টেণ্ট হিষ্টৰিকেল প্লেচ অফ আছাম আৰু ইফালে আছে আপোনাৰ কোনখন ডিষ্ট্ৰিক্টত আছে অ'কে পথৰুঘাট ৰণ সদায় পঢ়ি থাকোঁ এইটো ক'ত আছিলে আপোনাৰ দৰং B1 এটাতে আছে দেখিছে B1 এটাতে আছে বিৰ লগত ওৱান এটাতে আছে গতিকে এইটো এটা জানিলেও আপোনাৰ গোটেই এনচাৰখিনি ওলাই যাব তথাপিও জানি থোৱাটো ভাল ঠিক আছে সংখ্যাদেৱী আৰ্কিঅলজিকেল চাইট আছে আপোনাৰ হোজাইত বাদুলি খুৰুং নগাঁও মনত ৰাখিব আৰু ঘুগুহা দৌল ধেমাজি এয়া 2023 প্ৰিলিমছৰ কুৱেশ্যন হয় কিমান ইজি কুৱেশ্যন আহিছে চাওক এইকেইটা যদি কৰিব নোৱাৰে কি হ'ব সেইকাৰণে আছাম পাৰ্টটো ষ্ট্ৰং কৰিব লাগিব তেতিয়া ইজি বহুত বেছি মাৰ্কছ আহাৰ মানে কাট অফ ক্লিয়াৰ কৰাৰ চান্সেছ বাঢ়ি যায় অ'কে ঠিক আছে তাৰ পাছৰ কুৱেশ্যন এইটো আপোনাৰ 2015 মানৰ পৰা এটা কুৱেশ্যন কৰোঁ হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ গ্ৰামাৰ বুক কি আছিলে গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ তাৰপাছত হোৱাট ইজ দ্য ফাৰ্ষ্ট আছামিজ প্লে বেছড অন ৰামায়ণৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া নাটক কি আছিলে ক্লাছ নাম্বাৰ 1ত কৰিছিলোঁ আমি ৰাম বিজয় তাৰপাছত এইটো ইম্পৰ্টেণ্ট কিয় হয় চাওক এ ফেমাছ ৰাইটাৰ ফ্ৰম অৰুণাচল প্ৰদেশ এইটো আপোনাৰ 2014-12 ইমান বা 16 ইমান মানতে আহিছিলে এ ফেমাছ ৰাইটাৰ ফ্ৰম অৰুণাচল প্ৰদেশ ৱাজ কনফাৰ্ড দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন দ্য আছামিজ লেংগুৱেজ কেটেগৰী যে অৰুণাচলৰ তেওঁ ৰাইটাৰ কৰ হয় অৰুণাচলৰ হয় কিন্তু অসমীয়া ভাষাৰ কেটেগৰীত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে কোনখন কিতাপৰ কাৰণে মৌন উঠ মুখৰ হৃদয় মনত ৰাখিব ঠিক আছে মৌন উঠ মুখৰ হৃদয় এইখনৰ কাৰণে কোনে ইয়েছে দৰ্জী থাংচাই তেওঁ পাইছিলে ঠিক আছে মনত ৰাখিব কিয় ইম্পৰ্টেণ্ট হয় অৰুণাচলৰ কিন্তু পাইছিলে অসমীয়া ভাষা কেটেগৰী ঠিক আছে অ'কে তাৰ পাছৰ কুৱেশ্যন বিষ্ণু ৰাভাক কোনে কলাগুৰু উপাধি দিছিলে সৰ্বপল্লী ৰাধা কৃষ্ণনে ঠিক আছে হু গেভ দ্য কলাগুৰু টাইটেল টু বিষ্ণুপ্ৰসাদ ৰাভা এইটো আপোনাৰ 2013 মানৰ কুৱেশ্যন আছিলে নাও দ্য নেম অফ দ্য অট'বায়োগ্ৰাফি অফ ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনীখনৰ নাম কি আছিলে মোৰো এটা সপোন আছিল চাওক এইবাৰ মোৰ লাগি আছে এইটো প্ৰিলিমছত আত্মজীৱনীৰ ওপৰত এটা কুৱেশ্যন দিব পাৰে আৰু সেইকাৰণে মই আপোনালোকক এখন লিষ্ট দিছিলোঁ ঠিক আছে কিছুমান মহান অসমীয়া ব্যক্তিৰ আত্মজীৱনী অট'বায়োগ্ৰাফি অফ ছাম আছামিজ গ্ৰেট পাৰ্চনেলিটিজ চাব মিলাবলৈ দিব এনেকৈ যিখিনি কুৱেশ্যন কৰিছিলোঁ এনেকৈ মিলাব দিব যে লক্ষ্মীনাথ বেজবৰুৱাৰ অট'বায়োগ্ৰাফি বা আত্মজীৱনীখনৰ নাম আছিলে মোৰ জীৱন সোঁৱৰণ হৰকান্ত শৰ্মা মজুমদাৰ বৰুৱা চাদৰ আমিনৰ আত্মজীৱনী ইম্পৰ্টেণ্ট ৰজনীকান্ত বৰদলৈ ঠিক আছে আত্মজীৱন চৰিত তেনেকৈ বেণুধৰ ৰাজখোৱা মোৰ জীৱন দাপোন ঠিক আছে শৈলধৰ ৰাজখোৱা অতীতৰ সোঁৱৰণি পদ্মনাথ গোহাঁই বৰুৱা চাই থ'ব মোৰ সোঁৱৰণি মামণি ৰয়ছম গোস্বামীৰ যিখন আত্মজীৱনী আছিল কি আছিল আধা লেখা দস্তাবেজ ভৱেন্দ্ৰনাথ শইকীয়া জীৱন বৃত্ত ৰুবুল মাউত
মোৰ এটা সপোন আছিল যেটো কোৱেশ্চন আমি পাইছো গতিকে এই লিষ্টখন মনত ৰাখিব এনেকৈ মিলাবলৈ দিব আৰু তেনেকৈ এইবাৰ যদি কেইখনমান গ্ৰন্থ চাই আহিব পাৰে নন্দেশ্বৰ দৈমাৰীৰ জিউ চাফৰানী দাখৱান হোমেন বৰগোহাঁই পিতা পুত্ৰ অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিলে ৰীতা চৌধুৰী দেওলাংখুই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰিংগম সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ আৰু যিখিনি যুৱ সাহিত্য এৱাৰ্ড পাইছিলে সেই অথৰখিনি আৰু এই বুকখিনিৰ নাম আপোনালোকে মনত ৰাখি থৈ দিব ঠিক আছে এই লিষ্টখন কাৰণ এইবাৰ আহিলে ইয়াৰ পৰাই দিব অথৰ দিব আৰু বুকখনৰ নাম যেনেকৈ বিপন্ন বিস্ময় খেল ৰঞ্জু হাজৰিকা হয়নে মিলাব দিব বুহুমা বৈনিবিউ ভি জেকোভা মেছহাৰী কাৰণ এই দুখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিলে 2024ত কোনে কোনে অসমৰ পৰা ৰঞ্জু হাজৰিকা আৰু ভি জেকোভা মেছহাৰীয়ে তেনেকৈ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ এই তিনজন ব্যক্তিয়ে অসমৰ পৰা লাভ কৰিছিলে এবাৰ কোন কোন আছিলে নয়নজ্যোতি শৰ্মা সুতুপা চক্ৰৱৰ্তী আৰু সেলফ মেড ৰাণী বড়ো ঠিক আছে গতিকে এই কিতাপখিনি জাল কটা জুই কোনে লিখিছে ঠিক আছে সাইক্লুম কোনে লিখিছে এইখিনি চাই থব ইম্পৰ্টেণ্ট হয় সো বস্তুবোৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডে কুৱেশ্যনবোৰ বেছিকৈ দিয়াৰ চান্সেছ থাকে এই লিষ্টখন চাব ঠিক আছে তলৰ কোনখন উপন্যাস বা উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ বাল সাহিত্য বঁটা লাভ কৰিছিলে বিপন্ন বিস্ময় খেল এনেকৈ আহিব পাৰে বা মিলাব দিব পাৰে চাৰিজন ইফালে দিলে চাৰিখন কিতাপ দিলে মিলাওক বাছ ইয়াৰ পৰাই উঠাই দিব ওকে আমি নেক্সট কুৱেশ্যন কৰোঁ এবাৰ আমি 2023 পৰাই কুৱেশ্যন কৰিম এটা প্ৰিলিমছৰ এইটো আগৰ দেই অঘৰী আত্মাৰ কাহিনী নামৰ গ্ৰন্থখনৰ লেখক কোন আছিলে সৈয়দ আব্দুল মালিক হু ইজ দ্য অথৰ অফ দ্য বুক অঘৰী আত্মাৰ কাহিনী 2012 8 মানৰ হ'ব মই চনটো পাহৰিলো ইয়াৰ হুজ নিকনেম ইজ জ্ঞানমালিনীৰ কবি বুলি কাক জনা যায় মফিজুদ্দিন আহমদ হাজৰিকা ওকে এনেকুৱা কুৱেশ্যনে আহিব তাৰ পাছৰ কুৱেশ্যন এইটো কৰিব পাৰে যে ইয়াতে আপোনাৰ বুকৰ নাম দিয়া আছে কিতাপৰ নাম আৰু এফালে আপোনাৰ এফালে অথৰ আৰু এফালে বুক লিষ্ট 1 লিষ্ট 2 মিলাব দিছে ঠিক আছে হেয়াই এনেকুৱা কুৱেশ্যন আহিব পঢ়িছিলো ক্লাছ নম্বৰ 1ত গুণাভিৰাম বৰুৱাই কি লিখিছিলে ৰাম নৱমী মনত আছেনে যিসকলে নতুনকৈ আহিছে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু এই সিৰিজটো এবাৰ কি কৰিব ফলো কৰিব বহুত ভাল সিৰিজ হয় ঠিক আছে তেনেকৈ আমি চাইছিলো গুণাভিৰাম বৰুৱা ক'ত গ'ল ইয়েছ গুণাভিৰাম বৰুৱাৰ কি আছিলে ৰাম নৱমী যিখন ফাৰ্ষ্ট আছামিজ ড্ৰামা আছিলে ঠিক আছে আৰু লগতে তেওঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত এইখনো লিখিছিলে গতিকে প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা এই সিৰিজটো বা এই পিডিএফটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ওকে গতিকে আনন্দৰাম তেনেকৈ বাকী কিতাপবোৰ আমি পঢ়িছিলোঁ ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে ক্লাছবোৰ ভালদৰে চাই ল'ব বাকী এতিয়া কুৱেশ্যনটো যিহেতু আমি কৰি আছোঁ PYQ কৰি আছোঁ এতিয়া আমি কুৱেশ্যনটোতে মাথা মাৰোঁ ঠিক আছে গুণাভিৰাম বৰুৱা কি আছিলে ৰাম নৱমী A3 তেনেকৈ আপোনাৰ হৰকান্ত শৰ্মা বৰুৱা এইমাত্ৰ চাই আহিছিলোঁ চাদৰ আমিনৰ আত্মজীৱনী আনন্দৰাম ঢেকিয়াল ফুকনে কি লিখিছিলে অসমীয়া ব্যাকৰণ নে অসমীয়া ল'ৰাৰ মিত্ৰ ইয়েছ অসমীয়া ল'ৰাৰ মিত্ৰ লিখিছিলে আৰু হেমচন্দ্ৰ বৰুৱা আছিলে আপোনাৰ অসমীয়া ব্যাকৰণ ওকে সো এইবোৰ যোৱা বছৰ 24ৰ কুৱেশ্যন এনেকুৱা কুৱেশ্যনে আহিব জাষ্ট বস্তুবোৰ পঢ়ক মনত ৰাখক তাৰ পাছত এইটো অলপ পিছত কৰি আছো তাৰ আগত আমি কুৱেশ্যন কৰিবলৈ গৈ আছো ইয়াৰ পৰা এইটো আপোনালোকে নিজে কৰিব এইটো হোমৱৰ্ক ইয়াত কি দিছে কোনটো ইনকাৰেক্টলি মেটছ এই বস্তুটো ভালকে পঢ়িব কোনটো কাৰেক্ট নে কোনটো ইনকাৰেক্ট ইয়াতে ভুল কৰি দিয়ে ঠিক আছে হুইচ অফ দ্য ফলোইং পেয়াৰ্স ইজ আৰ ইনকাৰেক্টলি মেটছ ষ্টেট বাৰ্ড অফ আছাম হৰ্ণবিল হয়নে নহয় তাৰপাছত ষ্টেট ট্ৰী অফ আছাম হলং হয়নে হয় ষ্টেট ফ্লাৱাৰ অফ আছাম সানফ্লাৱাৰ হয়নে নহয় বাকি এনসাৰটো আপোনালোকে এটেম্প কৰক ৰাইনো হয়নে নহয় এইটো আপোনালোকে কওক আৰু ইয়াত এনসাৰটো কি হ'ব ইয়াত জানিলেও ইয়াত ভুল কৰি দিয়ে সেইকাৰণে অপশ্যন কেইটা চাব আৰু ইয়াত কি কৈছে আৰ ইনকাৰেক্টলি মেটছ ঠিক আছে এইটো হোমৱৰ্ক এইটো কৰিব আৰু লগতে এইটোতো আমি কিমান বাৰ কৰিছো ঠিক নাই কি কৈছে হুইচ অফ দ্য ফলোইং অটোনমাছ কাউন্সিল ইন আছাম হেজ অৰ হেভ বিন ফ্ৰমড আণ্ডাৰ দ্য 6th schedule অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 6th schedule কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ আণ্ডাৰত যদি চাই কোন তিনিখন অটোনমাছ কাউন্সিল হৈছিলে বড়োলেণ্ড কাৰ্বি আংলং ডিমা হাছাও তো এনসাৰ কি হ'ব 1 2 and 3 অনলি বাকি এইকেইখন কি আছিলে ষ্টেট এক্টৰ আণ্ডাৰত 6খন আছিলে ষ্টেট এক্টৰ আণ্ডাৰত 6খন আছিলে নামকেইটা মনত আছে যদি কমেন্ট কৰি জনাব নহলে আমি ইণ্ডিয়ান পলিটিত এইখিনি বস্তুখিনি দিছিলো ঠিক আছে ওকে তো এনেকুৱা কুৱেশ্যন আহিছে এইবোৰ যোৱাবাৰৰ কুৱেশ্যন ক'তনো টান পেপাৰ নাও বাকিখিনি নকওঁ মই আসাম পাৰ্টৰ কথা কৈ আছো কাৰণ এইখিনি পাৰ্ট মই ভালদৰে কৰিব পাৰিছিলো সো এইবাৰ এই কুৱেশ্যনটো দিছিলে যে এৰেঞ্জ দ্য ফলোইং স্পিকাৰ অফ দ্য আসাম লেজিসলেটিভ এছেম্বলি ইন দ্য ক্ৰনলজিকেল অৰ্ডাৰ পুলকেশ বৰুৱা কুলধৰ চলিহা দেৱেশ্বৰ শৰ্মা মহেন্দ্ৰ মোহন চৌধুৰী
কি কৰিব দিছে মিলাব দিছে কোন আগত আছিলে কোন প্ৰথম শেষত আছিলে তাৰ কাৰণে আপোনালোকে লিষ্টখন চাব লাগিব ক্ৰনলজিক্যাল অৰ্ডাৰটো মনত ৰাখিবৰ কাৰণে তথাপিও মই কৈ দিছো চাওক একেবাৰে যদি চাই স্বাধীনতাৰ আগত বিফৰ ইণ্ডিপেণ্ডেন্স দেৱেশ্বৰ শৰ্মা তাৰপিছত আহিছিল আপোনাৰ কুলধৰ চলিহা মহেন্দ্ৰ মোহন চৌধুৰী দেন পুলকেশ বৰুৱা ট্ৰেণ্ডটো যদি চাই কি হ'ব আপোনাৰ 3214 কৰবাত আছে নে নহয় 3241 yes এটো সি এনসাৰ হ'ব ঠিক আছে তথাপিও মই লিষ্টখন দেখুৱাই দিছো এবাৰ আপোনালোকক কত গল yes এখন চাব এখন আপোনাৰ 1952 পৰা আছে কিন্তু আপুনি যদি চাই 1937 যেতিয়া ব্ৰিটিছ শাসন হৈ আছিল সেই সময়ত আছিল প্ৰথমজন আছিল বাবু বসন্ত কুমাৰ দাস তাৰ পিছত আপোনাৰ দেৱেশ্বৰ শৰ্মা আহিছিল ঠিক আছে বাবু বসন্ত কুমাৰ দাস দেৱেশ্বৰ শৰ্মা দেন এখিনি 1952 মানে ইন্ডিপেন্ডেন্সৰ পাছত ওকে এই লিষ্টখন যদি চাই কুলধৰ চলিহা আছিল তাৰ পিছত আপোনাৰ মহেন্দ্ৰ মোহন চৌধুৰী দেন আপুনি ইয়াতে আমি এখনত পাইছিল কোন আছিল পুলকেশ বৰুৱা ঠিক আছে ট্ৰেণ্ডটো গম পালে আৰু প্ৰথম আছিল আপোনাৰ দেৱেশ্বৰ শৰ্মা সো প্ৰথম নহয় সেকেন্ড আছিল কিন্তু কোৱেশ্চনটো মতে ওকে হেতু আমি কৰিব পাৰিলো এটো হৈ গল ও এটো সেম কোৱেশ্চনে হৈ গল নাও ইয়াত দিছে যে আপোনাৰ এছ'চিয়েচন আৰু ইয়াত ফাউণ্ডাৰ কোনে ঠিক আছে কোনে প্ৰতিষ্ঠা কৰিছিল এটো জানে আপোনালোকে ইজি ইণ্ডিয়া লীগ হা শিশিৰ কুমাৰ ঘোষ ঠিক আছে A3 ঠিক আছে তাৰ পিছত যদি চাই ইণ্ডিয়ান এছ'চিয়েচন আনন্দ মোহন বোস মিলাব দিছে ফাউণ্ডাৰ যোৰহাট সাৰ্বজনিক সভা মনত পৰিছে নাই কোন আছিল জগন্নাথ বৰুৱা আসাম এছ'চিয়েচন মানিক চন্দ্ৰ বৰুৱা বাস মই অপচনটো দিব পাহৰিলো অপচনটো বাদ দিয়ক ইয়াত এনসাৰটো কৰি দিছো আপোনালোকে কৰি ল'ব ওকে তাৰ পাছত দুটা হোমৱৰ্ক সেই হোমৱৰ্কটো হ'ল একেবাৰে ইজি ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ড্ৰামা or অংকিয়া নাটস were not composed by শংকৰদেৱা তলৰ কোনখন নাটক শংকৰদেৱে কম্পোজ কৰা নাছিল কালিয় দমন পত্নী প্ৰসাদ কেলিগোপাল অৰ্জুন ভঞ্জন ইয়াৰ ভিতৰত কোনখন কৰা নাছিলে ক্লাস নাম্বাৰ 1 ত যদি আপোনালোকে মন কৰে আমি দিছিলো শংকৰ মাধৱদেৱ ন শংকৰদেৱত গলি yes শংকৰদেৱৰ ড্ৰামা বুৰৰ ভিতৰত কি আছিল পত্নী প্ৰসাদ কালিয় দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় অলমোস্ট 240 আৰু লগতে 240 বৰগীতস সো ইয়াৰ পৰা যদি চাই ফালে কোৱেশ্চনটো আপোনালোকে কৰিব পাৰিব আৰু হেতু হোমৱৰ্ক এটো কমেন্ট কৰি জনাওক মই ভাবো আসাম পাৰ্টৰ পৰা আমি PYQ কোৱেশ্চনবোৰ এনেকৈ কৰি যাম আৰু অলৰেডি যেটো আমি সিৰিজ চলাই আছো ক্লাস নাম্বাৰ 1 ৰ পৰা আৰম্ভ কৰি ক্লাস নাম্বাৰ 15 লৈকে যিমানখিনি হ'ল চাওক আৰু বাকি পোৰশনবোৰ আমি আপলোড কৰি থাকিম বহুত হেল্প হ'ব ঠিক আছে সিলেবাসটো ধুনিকে বুজোৱা হৈ আছে বহুত হেল্প হ'ব আপোনালোকে পঢ়ি যাওক আৰু পিডিএফ যদি লাগে কন্টাক্ট কৰিব 8822614404 ঠিক আছে তাতে আপোনালোকে পিডিএফ টো পাই যাব 8822614404 আৰু সেই পিডিএফ টো লৈ আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব মেক্সিমাম টপিক আমি কভাৰ কৰিবলৈ ট্ৰাই কৰিম বাকি কাৰেন্ট এফেয়াৰ্সবোৰ ষ্টেটিক টপিকৰ লগত মিলাই আমি চাই যাব লাগিব থ্যাংক ইউ